হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে আৰু এই অত্যাচাৰ মুছলমানৰ ওপৰত অত্যাচাৰ, এই অত্যাচাৰ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিটলাৰী শাসন আৰম্ভ কৰিছে, স্বৈৰাচাৰী শাসন আৰম্ভ কৰিছে আৰু একনায়কত্ববাদ শাসন আৰম্ভ কৰিছে। তাৰ কাৰণে আজি সংখ্যালঘু দল সংগঠনৰ সমন্বয়ৰক্ষী সমিতিয়ে আজি চচলত আমি প্ৰতিবাদ কৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। এই ধৰণৰ হিটলাৰী শাসন আৰু এই ধৰণৰ স্বৈৰাচাৰী শাসন যদি বন্ধ নকৰে, এয়া গুৱাহাটীত আজি চচলত কৰিছোঁ। ইয়াৰ পিছত পৰ্যায়ক্ৰমে ৰাজ্যজুৰি ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ'ব। প্ৰয়োজন হ'লে হাজাৰ হাজাৰ সংখ্যালঘু ৰাজপথলৈ ওলাই আনিবৰ কাৰণে আমি বাধ্য থাকিম। আজি এটা কথা আপোনালোকে দেখিছে, যিসকলৰ নাম NRCত আহিছে, যিসকলৰ নাম ডি মানে আপোনাৰ যিসকলৰ ডি নাই বা যিসকলৰ এপ্ৰি কোৰ্টত কেছ পেণ্ডিং আছে, যিসকলক ফৰেনাৰ ডিক্লেয়াৰ কৰিছে যদিও তেওঁলোকে সুপ্ৰিম কোৰ্ট হাইকোৰ্টত বিভিন্ন জেগাত তেওঁলোকে আপিল কৰিছে, যিসকলৰ নাম NRCত আহিছে, যিসকলে NRC প্ৰচেছত আছে, এই মানুহসকলক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে এই ধৰণৰ অত্যাচাৰী শাসন আৰম্ভ কৰিছে। তাৰ কাৰণে আমি প্ৰতিবাদ কৰিব আহিছোঁ। তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, এই ধৰণৰ কৰ্মকাণ্ড বন্ধ কৰক, অন্যথাই আমছু তথা সংখ্যালঘু দল সংগঠনে ইয়াৰ জোৰদাৰ প্ৰতিবাদ কৰিব আৰু তাৰ প্ৰতিবাদৰ মোকাবিলা কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ সাজু থাকক।